সঘনাই হোৱা পথ দুৰ্ঘটনাৰ ফলত মৃত্যুদূতত পৰিণত হৈছে গুৱাহাটীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা। দুৰ্ঘটনা ৰোধৰ বাবে ৰাইজে উত্থাপন কৰা দাবীৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথছোৱাত ৫খন পদসেতু নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সদৰি কৰিছিল তেতেলীয়া, গড়চুক, ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় পইণ্ট, সৰুসজাই আৰু লালমাটিত পদসেতু নিৰ্মাণৰ কথা। ৩০ৰ পৰা ৩৫ লাখ টকা ব্যয়েৰে বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে। পদসেতুসমূহৰ আশা কৰা হৈছে আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব এই নতুন ৫খন পদসেতু। ফলত অনাকাংক্ষিত দুৰ্ঘটনাসমূহ বহু পৰিমাণে হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে। আৰু এই সন্দৰ্ভত অধিক তথ্য জনাব আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনে। হয়, গুৱাহাটী মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি উৰণ সেতু, বিশেষকৈ পদপথৰ সেতু নিৰ্মাণ কৰাৰ কথা কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মুহূৰ্তত মই সেই উৰণ সেতু নিৰ্মাণ কাৰ্যৰ দৃশ্য দেখুৱাম, কিয়নো ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ পৰা খানাপাৰালৈ যি ৫খনকৈ পদপথ সেতু নিৰ্মাণ কৰাৰ কথা কৈছিলে, সেই পদপথ ইতিমধ্যে প্ৰায় নিৰ্মাণ কাৰ্য সমাপ্ত হোৱাৰ দিশে আগবাঢ়িছে। আৰু এই মুহূৰ্তত গড়চুকত উপস্থিত আছোঁ। উল্লেখ কৰিম যে অকল গড়চুকেই নহয়, লালমাটিত এখন এই পদপথৰ সেতু নিৰ্মাণ কৰা হ'ব। সমান্তৰালকৈ ৰয়েল গ্লোবেল যি বিশ্ববিদ্যালয় আছে বেতকুচিস্থিত, তাত এখন নিৰ্মাণ কৰা হ'ব। তদুপৰি এপল' এক্সেল কেলৰ সন্মুখত আৰু তেতেলীয়াত এখন এই যি পদপথ সেতু নিৰ্মাণ কৰা হ'ব। প্ৰায় একোখন সেতুৰ বিনিময়ত প্ৰথমতে যি ধন ধাৰ্য কৰা হৈছিল ৩০ৰ পৰা ৩৫ কোটিকৈ এই ধন ধাৰ্য কৰি NHAI কৰ্তৃপক্ষই এই আচলতে তেওঁলোকে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বা সেই নিবিদা অনুসৰি কাম চলিছিল। আৰু ইতিমধ্যে ইয়াৰ প্ৰায় ৫০% কাম সম্পূৰ্ণ হৈছে। যদিহে আপুনি চায় তেতিয়াহ'লে অহা দুৰ্গা পূজাৰ প্ৰায় আগে এই যিসমূহ পদপথ সেতু আছে, এই পদপথ সেতুসমূহৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিব। কিয়নো বাৰম্বাৰ ৰাষ্ট্ৰীয় ঘাইপথত যিসমূহ লোক অহা যোৱা কৰিছিল, বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ বাবে যি বিপদসংকুলভাৱে যাতায়াত কৰিছিল, যাৰ বাবে এই ডিভাইডাৰৰ ওপৰত মোৰ সহযোগে দেখাব লোহাৰ আচলতে বেৰ দিব লগা হৈছিল। কিয়নো বহু সংখ্যক লোকেই এই যিসমূহ ডিভাইডাৰ আছে, এই ডিভাইডাৰ অতি বিপদসংকুলভাৱে যাতায়াত বা পাৰ হৈছিলে, যাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈছিল। আৰু লালমাটিত এটি দুৰ্ঘটনা হৈছিল, সেই দুৰ্ঘটনাত একেলগে দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ পাছতেই ৰাজ্য চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ৰাষ্ট্ৰীয় ঘাইপথৰ, বিশেষকৈ গুৱাহাটীৰ জালুকবাৰীৰ পৰা খানাপাৰালৈ যোৱা যি ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথত ৫খনকৈ পদপথ সেতু নিৰ্মাণ কৰিব। যিসমূহ লোক থাকিব, সেইসমূহ লোকে অহা যোৱা কৰাৰ বাবে যাতে তেওঁলোকৰ কোনো অসুবিধা নহয় বা কোনো বিপদ নহয়। আৰু সেইবাবেই আজিৰ দিনটোত সেই প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে। আৰু হয়তো যদি সকলো কাম ঠিকে চলি থাকে, তেতিয়াহ'লে দুৰ্গা পূজাৰ আগত এই ৫খন সেতু গুৱাহাটী মহানগৰবাসীয়ে পুনৰবাৰ লাভ কৰিব। যিহেতু মহানগৰীৰ ভিতৰতো আমি দেখিছিলোঁ পদপথ, আৰু এইবাৰ আপুনি ৰাষ্ট্ৰীয় ঘাইপথৰ হিমাংকৰ বৰ্মন, আপোনাক ধন্যবাদ জনাইছোঁ অধিক তথ্য জনোৱাৰ বাবে।